বৰদৈচিলাৰ সংহাৰত দিশহাৰা ঢকুৱাখনাৰ কৃষক। বিধ্বংসী ধুমুহাত উৰি গ'ল মুধচ, ভাগি পৰিল ঘৰ। প্ৰকাণ্ড গছৰ ডাল ভাগি পৰিল বাসগৃহৰ ওপৰত। বহু স্থানত উভালিল বিদ্যুতৰ খুঁটা, ছিগিল তাঁৰ। পুৱা প্ৰায় 4 বজাত আহিল বৰদৈচিলা। কেইমিনিটমানৰ ধুমুহাতে কি অৱস্থা হ'ল চাওক। কৃষকৰ পজাঘৰ ভাগি পৰিল মাটিৰ ওপৰত। বহুজনৰ উৰি গ'ল মুধচ। শোৱাপাতিত থাকোঁতেই আহিল বৰদৈচিলা। মাতৃসহ এটি দেৱশিশুৰ কথমপি প্ৰাণ ৰক্ষা। এই ঘৰখন আৰু ভঁৰালখন ভাঙি আমাক চুৰমাৰ কৰি দিলে। একে ঘৰৰে এজন ল'ৰাৰ নাম হৰেণ দলেৰ ঘৰ। যেনে কটম্পি মানে ল'ৰাটো আৰু কেঁচুৱাটো আৰু মানুহজনীয়ে যেন তেনে জকলাটো নমাৰ লগে লগে পৰি শেষ হৈছিলে। তথাপি ভাগ্যক্ৰমে ল'ৰা আৰু কেঁচুৱাৰ সৈতে পৰিয়ালটো বাচিবলৈ সক্ষম হৈছে। বিধ্বংসী ধুমুহাত কৃষিভূমিৰো বিস্তৰ ক্ষতি। ধ্বংস হ'ল ৰবি শস্যৰ খেতি। দিশহাৰা কৃষকৰ এতিয়া চৰকাৰী শেষ ভৰসা। স্থানীয় বিধায়কৰ সহায়ৰ বাবে কাটৰ অনুৰোধ ধুমুহাত বিপৰ্যস্ত কৃষকৰ। ধুমুহাই আহি গোটেই ঘৰখন চুৰমাৰ শেষ কৰি দিয়া হৈছে। গতিকে মই বিশেষকৈ এটাই অনুৰোধ স্থানীয় বিধায়ক নৱকুমাৰ দলে ছাৰ আৰু লগতে আমাৰ যিহেতু ছাত্ৰ সংগঠন আমাক অকণমান হ'লেও সহায়ৰ হাত আগবঢ়াব বুলি। কেৱল বাসগৃহই নহয়, লখিমী থোৱা ভঁৰালো উৰুৱাই নিলে বিধ্বংসী ধুমুহাই। ভঁৰালটোৰ লগতে একদম চুৰমাৰ হৈ একদম সিমূৰৰ পৰা সিমূৰলৈকে ধ্বংস কৰি দিলে চপা। আমি কিবা অনুৰোধ কৰিছোঁ যাতে এই পৰিয়ালটিক যাতে কিবা এটা চৰকাৰৰ পৰা অনুদান দি টকা মেলাৰ ব্যৱস্থা এটা কৰি দিব বুলি আশা ৰাখি এখনৰ পিছত আনখন গাঁও চুৰমাৰ কৰি পেলালে বৰদৈচিলাই। ছিগি গ'ল বিদ্যুৎ পৰিবাহী তাঁৰ, ছ'লাৰ প্লেটো উৰুৱাই নিলে কাল ধুমুহাই। কেইমিনিটমানৰ সংহাৰত এতিয়া এইসকল কৃষকৰ সৰিয়হ ফুল দেখিবলগীয়া অৱস্থা। ঢকুৱাখনাৰ পৰা অৰুণ চমুৱাৰ ৰিপৰ্ট DY365।